জানুৱাৰী 6 তাৰিখ শুকুৰবাৰ দিনা ফোন কৰিছিলে বাইদেৱে ডক্টৰৰ লগতেও ফোন কৰিছে যাম সোমবাৰ দিনা হেৰি হ'ব তাতে ভৰ্তি হ'ব ভণ্টি এতিয়া মই যাব নোৱাৰোঁ কালি যাং দে শনিবাৰ দিনা তাৰপিছত শনিবাৰ দিনা আৰু ফোন কৰিল মোক ফোন কৰি পেলাই আকৌ ক'লা যাং দে মই ওলাই আছোঁ তাৰপিছত সেনেকাই কথা পাতি থাকোঁতে হেৰি তোৰ ভিনিও আহি পালা দেখোন এইয়া কালাও আহি পাইছে আকৌ গধূলি 5টা সময়ত মই ফোন কৰিলোঁ শনিবাৰে 5টা সময়ত ঠিক সেনেকৈ তাতে ফোন কৰি চুইচ অফ পাইছোঁ মই ভাবিছোঁ দেওবাৰৰ দিনাও থাকিলোঁ আৰু কি কাৰণে চুইচ অফ মানে ভাল নাপাওঁ আৰু হেৰি কাৰ্ডবিলাক আহিবা কথা আছে মেডিকেলত ভৰ্তি হ'ব আছে তাই গিৰেক থকা কাৰণে কি কাৰণে বা চুইচ অফ হৈছে ইমান ফূৰ্তি ইমান দূৰৰ পৰা অহা গিৰাক আহি পোৱা কাৰণে ফূৰ্তিৰ কাৰণে থাকিলে নেকি সেনেকৈ ভাবিলোঁ আৰু মানে বেয়া পাবা নাছিলে তাৰপিছত আকৌ আমাৰ ভাবিলোঁ দে থাকক দে সোমবাৰ দিনাও থাকিল সেনেকাই তাৰপিছত মংগলবাৰ দিনাও আমাৰ কোকৰাঝাৰৰ পৰাও বাইদেউ চাব আহিছিল বোলে চাব আহোঁতে কি তাৰ বৌৰ তাৰ খবৰটো নলবি আমাৰ সেইফালে সেইদিনাই গুচি গৈছে গধূলি আমাৰ সেইফালে নাই পলাই গৈছে সেনেকা ক'লা বোলে তাৰ সেই যোন বৌৰ হয় তায়ে তাৰপিছত যোন মানুহ গাঁৱৰ মানুহ সুধিবা আহে আপি আছিনা নাই সিহঁতৰ আপিটো সেনেকা ক'লে নাই নাহে তাই পলালা না গুৱাহাটীত পলাল নাহে সি সেনেকা কৈ থাকে বোলে এনেহ'লে মানে আগৰ পৰাই বহুত বেয়া পায় গাঁৱৰ তাৰ বৌৰ তাৰ বইনাক মানে গিৰাকৰ বইনাক বহুত বেয়া পায় আৰু একদিনো তাৰ বুঢ়ীও মানে মায়াক শাহুৰিও একদিন মানে মেডিচিন খল 2টা দিছিলে বোলে আগতেও খাবা মেডিচিন লগাই দিছিলে সেইটো মানে গিৰাক লগত আলোচনা ভাল আছিলে সেইদিনাই খলৰ মেডিচিন দি পেলাই খাবাও দিছিল বোলে আগতে মানে ভাল সময় চেষ্টা মাই সেই তাৰ কুৰকালি তাৰ মায়া শাহুৰি তাৰ বৌক মানে তাৰ বাইদেউক মানে বুঢ়ী মাইকী বিয়া নিদে একো নালাগে ল'ৰা ছোৱালী হ'বও নোৱাৰে তাক নালাগে সেনেকা বৈ পেলাই মাইকীকেইটাও বেয়া পোৱা আছিল মানে আমাৰ বাইদেউৰ অৰিজিন ঘৰ জন্ম গাঁৱত মানে কোকৰাঝাৰ হেৰি ৱেষ্ট কালাইগাঁও চেৰফাংগুৰি পোষ্ট অফিচ থানা আমাৰ সেই চেৰফাংগুৰি পৰে আমাৰ লাগিব আমাৰ জীৱন দিছে জীৱনে লাগে আৰু মেডিকেলত চোৱাবিলাক যিমান গৈছে এইটো আমাৰ লাগিবই লাগিবই আমি অনিকা বসুমতাৰী ডেথ হোৱা খবৰটো 1 সপ্তাহ হৈ গৈছে কিন্তু আমি গম পোৱা নাছিলোঁ আমি গম পালোঁ যোৱা 14 তাৰিখে তেওঁলোকৰ যিবিলাক আলহী আজি ইয়াত উপস্থিত হৈছে তেওঁলোকে আহাতহে আমি গম পাইছোঁ আমি সেই সময়ত আমি বিহুৰ বতৰ আমি বজাৰত মাৰ্কেট কৰি আছিলোঁ তথাপি যেহেতু আমাৰ ওচৰত তেওঁলোকে আহিছে এটা বিপদত তেওঁলোকক আমি দেখা দিয়াটো কৰ্তব্য সেই বুলি আমি গুচি আহিলোঁ আহি তেওঁলোকৰ লগত প্ৰাৰম্ভিক কথা আমি আলোচনা কৰিলোঁ যোৱা 14 তাৰিখে শনিবাৰ আৰু গম পাইছোঁ যিজন কালপ্ৰিট আছামী তেওঁ যোৱা 7 জানুৱাৰী শনিবাৰ তেওঁলোকে আহিছে বুলি আমি গম পাইছোঁ গতিকে 7 তাৰিখৰ পিছত তেওঁলোকে কৈছে আমাৰ আলহীবিলাক 7 তাৰিখ 8 শনিবাৰে তেওঁলোকে সন্ধিয়ালৈকে যোগাযোগ ফোনত তেওঁলোকে পাইছে কণ্টেক্ট পাইছে আৰু যে সন্ধিয়া হোৱাৰ পিছৰ পৰা তেওঁলোকে কণ্টেক্ট পোৱা নাই যোগাযোগ নাই অনিকা বসুমতাৰীৰ লগত তেওঁলোকৰ যোগাযোগ নাই তাৰপাছত আমি গম পালোঁ যে 18 জানুৱাৰীত আমি যোৱাকালি এইটো কেছ লৈ আমি এটা ৰাজহুৱা বিচাৰমেল এই বিচাৰমেল যেহেতু আমাৰ গাঁও সমাজখনত এজন মানুহ নিৰুদ্দেশ হৈছে ডেথ বুলি আমি ক'ব পৰা নাছিলোঁ নিৰুদ্দেশ হৈ আছিলে এতিয়া আমি ডেথ বুলি গম পাইলোঁ গতিকে সেই সম্পৰ্কে আমি বহলভাৱে আলোচনা কৰি
কি ব্যৱস্থা ল'ব পৰা যায় গাঁও সমাজৰ পৰা, লগতে আলহী কোকৰাঝাৰ গুৱাহাটীৰ পৰা অহা আৰু লগতে আমাৰ খৈৰাবাৰী ভেৰগাঁও আঞ্চলিক আপচু তেওঁলোকেও আহিছে বিষয় বিবেককেইটা আমি পূৰ্ণাংগভাৱে আলোচনা কৰি পেলাই এটা ভাল এটা চলিউশ্যন কৰি পেলাই যাতে এই কেছটো আমি চলিউশ্যনত আগবাঢ়াই নিব পাৰোঁ সেই বুলি আমি এটা সিদ্ধান্তত আহিলোঁ। সিদ্ধান্তটো হ'ল যে যিহেতু ইয়াত মানে আনুষংগিক মানে আইনগত গ'ল কেছটো নহয় জানো, আমি গাঁও সমাজো নোৱাৰোঁ, আমাৰ অতিথিবিলাকো নোৱাৰে বা আপচুও তেওঁ মানে এখতিয়াৰত নাই, গতিকে আমি সেই কেছটোক আমি আইনলৈকে ঠেলি দিলোঁ। আমাৰ গাঁওখনৰ নাম হ'ল বকপুৰী। আমাৰ গাঁওখনৰ নাম হ'ল বকপুৰী, পোষ্ট অফিচ বকপুৰী, জিলা ওদালগুৰি, ডিষ্ট্ৰিক্ট বিটিআৰ, আছাম। এতিয়া আমি গম পালোঁ যোৱাকালি সন্ধিয়া টাইমত যেতিয়া আমাৰ আলোচনা শেষ হৈ গ'ল, তিনিতৰপীয়া মিটিং শেষ হৈ যোৱাৰ পিছত সন্ধিয়া প্ৰায় 5টা-6টামান বজাত আমি গম পালোঁ যে আছামীজন খৈৰাবাৰী থানাত আত্মসমৰ্পণ কৰিছে নিজে গৈ। এইখিনিলৈকে আমি গম পাইছোঁ। আমি বিচাৰোঁ আইনগতভাৱে যিখিনি তেওঁ শাস্তি যিখিনি পাব লাগে আমি সেইটোকে মানে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। নামজন হ'ল গালা নাৰ্জাৰী, দেউতাক হ'ল লেট অৰ্গা নাৰ্জাৰী। কোনজনৰ? ল'ৰাজনৰ অন্তত 30-32 মান হ'ব নেকি। ছোৱালীজনীৰ যিজন এতিয়া মৃত্যু হ'ল তেওঁ মানে অনিকা বসুমতাৰী, তেওঁ হ'ল 55 মান হ'ব নেকি, 55-56, 50-55। আমি সঠিককৈ ক'ব নোৱাৰোঁ আৰু এইখিনিলৈকে আমি গম পাইছোঁ। তেওঁলোকৰ আগৰ ধৰণৰ পৰা আমি অলপ গম পাইছোঁ শুনো খানাকৈ তেওঁলোকৰ মাজত মানে মিলাপ্ৰীতি নাই। তেওঁলোকে ঘৰখন মানে ভালদৰে মানে মিলাপ্ৰীতিৰে সংসাৰ কৰিব পৰা নাই। বিয়া অতিবাহিত 3-4 মাহৰ পিছত তেওঁলোকৰ মাজত মানে এটা অসাংসাৰিক মানে জীৱনত আহিছে গণ্ডগোলীয়া। সেইখিনি কথা আমি কোনো কাৰণে গম পাওঁ। কিন্তু মাজতে আমি যিজনী মানে কণিকা বসুমতাৰী মৃত্যু হ'ল, তেওঁ মোলৈ গৈ পেলাই তেওঁ কৈছিল যে মোক মানে সম্বোধন শহুৰ বুলি কৈছিলে, শহুৰ আজি আমাৰ গালা নাৰ্জাৰীয়ে মোক মানে মাৰধৰ কৰিব বিচাৰিছে, মাৰি পেলাব বিচাৰিছে, বহুত অশান্তি কৰিছে, মোক থাকিব দিয়া নাই, ৰাতিয়ে মোক খেদিছে, এতিয়া মই ক'ত যাম, আপোনালোকে মোক অলপ সহায় কৰক, আপোনালোকে গৈ পেলাই গালা নাৰ্জাৰী বুজাওক। ঠিক তেনেকৈ আমি সেই সন্দৰ্ভত লগে লগে ৰাতিপুৱা নেক্সট ডে আমি ৰাতি আহিলোঁ। ছেক্ৰেটাৰীজনৰ লগত আমি আহিলোঁ, বাবুলাল বড়ো ছেক্ৰেটাৰী গাঁও সমাজত, মোৰ নাম হ'ল বীৰেণ বসুমতাৰী গাঁও সমাজত। আমি দুজনে আহিছোঁ, কোনো ৰাইজক আমি জনোৱা নাই। আমি দুজনে আহি পেলাই ভালভাৱে আহি কথা পাতিব বিচাৰিছোঁ, কিন্তু পৰিৱেশ দিয়া নাই। তেওঁ উদ্ভণ্ডালি মানে ড্ৰিংকিং কৰি লৈছে, খাই লৈছে, তেওঁ মানে আমাক বহিবলৈ দিয়া নাই ফাৰ্ষ্ট টাইমত। তথাপি আমি ক'লোঁ যে চাহ আমি এনেই তোমাৰ ঘৰত আমি এনেই অহা নাই, বুজাইছে আমি অহা নাই, যিহেতু আপোনাৰ মিছেছ অনিকা বসুমতাৰীয়ে আমাক ইনভাইট কৰিছে, তেওঁলোকৰ সমস্যাটোৰ কথা কৈছে, সেইকাৰণে আমি অলপ আলোচনা কৰিব আহিছোঁ যাতে কিয় এনেকুৱা হৈ যায়, আগন্তুক দিনত যাতে এনেকুৱা হ'ব নালাগে, আপোনালোকে যি বিয়া আৰু হ'ল আপোনালোকে ভালদৰে মানে চলি যায় সেইটোকে আমি কামনা কৰিছোঁ। ঠিক তেনেকুৱা কথা। ঠিক আছে।